Hello students, welcome to Classfix board exams which is part of Classfix Academy. So Classfix board exam YouTube channel আমি খুব ধুনিয়াকে তোমালোকৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ বাবে ক্লাसेस প্ৰোভাইড কৰি আছো। ইয়াতে বেসিক্যালি আমি সাবজেক্ট হিচাপে প্লেলিস্ট বনাইছো আৰু প্লেলিস্ট হিচাপে আমি তোমালোকৰ কন্টেন্ট বৰ প্ৰোভাইড কৰি আছো। সো ডেফিনেটলি তোমালোকে প্লেলিস্ট ভিজিট কৰিবা আৰু প্লেলিস্টত তোমালোকৰ টপিক ওয়াইজ খুব ধুনিয়াকে আমি কভাৰ কৰি ৰাখিছো গোটেই কেটা সাবজেক্ট। সো এবাৰ তোমালোকে চেক আউট কৰিবা, তাতে কনসেপ্ট আছে, কোয়েশ্চন আনসার আছে, খুব ধুনিয়াকে তোমালোকৰ প্ৰিপাৰেচন হ'ব। সো ডেফিনেটলি তোমালোকে প্লেলিস্ট চাবা, ঠিক আছে। আজিৰ যেটো ক্লাস, আজিৰ ক্লাসটো হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ম্যাক্ৰো ইকোনমিক্সৰ এটা ইম্পৰ্টেন্ট ক্লাস হয়, যত আমি ন্যাশনাল ইনকাম এন্ড ৰিলেটেড এগ্ৰিগেট যেটো তোমালোকৰ চেপ্টাৰ আছে। সো ইয়াৰে 1 মাৰ্কৰ কোয়েশ্চন আনসাৰ বিলাক চাম। সো প্ৰিভিয়াস ইয়াৰত আহি যোৱা প্ৰশ্ন বিলাক আমি খুব ধুনিয়াকে ডিসকাশন কৰিম, যৰ পৰা তোমালোকৰ কোয়েশ্চন ৰিপিট হোৱাৰ সম্ভাৱনা থাকে। সো ম্যাক্সিমাম কোয়েশ্চন ৰিপিট হয় হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত, তোমালোকে জানা। সো প্ৰিভিয়াস ইয়াৰৰ কোয়েশ্চন যিখিনি আছে সেইখিনি যদি আমি ডিসকাস কৰো, তেন্তে কিন্তু আমাৰ যেটো আহিবলগীয়া পৰীক্ষা আছে হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ, তাতে তোমালোকৰ মানে ৰিপিট হলে কোয়েশ্চনস এৰি আহিব নালাগে, খুব ধুনিয়াকে অ্যাটেম্প কৰিব পাৰিবা। সো ডেফিনেটলি তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা। কিবা ডাউট হলে, কিবা প্ৰশ্ন থাকিলে নিশ্চয় কমেন্ট সেকশনত তোমালোকে সুধিবা। লগতে তোমালোকে কমেন্ট সেকশনত লিখিবলৈ নাপাহৰিবা যে তোমালোকে কোন স্কুল বা কলেজৰ পৰা মানে ভিডিওটো চাই আছা, মানে বেসিক্যালি কোনটো স্কুলত পঢ়ি আছা বা কলেজত পঢ়ি আছা, আৰু তোমালোকৰ হোম ডিস্ট্ৰিক্ট কি হয়, কোনটো ডিস্ট্ৰিক্টৰ ষ্টুডেন্ট বেছি আছে আমাৰ, হেতু আমি চাম, ঠিক আছে। অলৰাইট, সো ইয়াতে তোমালোকৰ বেসিক্যালি ন্যাশনাল ইনকাম এন্ড ৰিলেটেড এগ্ৰিগেট যেটো লেসন আছে তাৰে 1 মাৰ্কৰ কোয়েশ্চন আমি ডিসকাস কৰি আছো, আৰু যিবিলাক বেসিক্যালি প্ৰিভিয়াস ইয়াৰত আহিছে কোয়েশ্চন, এনেকুৱা কোয়েশ্চন আমি লৈছো, ঠিক আছে। অলৰাইট, সো ভেৰি শৰ্ট টাইপ কোয়েশ্চন হয় এইবিলাক। সো 1 মাৰ্কৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেন্ট কোয়েশ্চন, ঠিক আছে। সো প্ৰথম যেটো প্ৰশ্ন আছে, ডিফাইন ফাইনাল গুডস। ওকে, সো ফাইনাল গুড কি হয়, এটো 2014ত আহিছে, ৰিপিট হোৱাৰ চান্স আছে, ঠিক আছে। সো ফাইনাল গুড কি হয়, চূড়ান্ত দ্ৰব্যৰ সংজ্ঞা দিয়া, এনেকে কোয়েশ্চন সুধিছে। সো আনসাৰ তোমালোকে ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট সকলে এনেকে লিখিবা, ফাইনাল গুডস আর দোজ গুডস হুইচ আর ইউজড ফর ফাইনাল কনজাম্পশন অর ইনভেস্টমেন্ট এন্ড আর নট মিন্ট ফর ফার্দার প্রোডাকশন। সো কোনো যদি বস্তু কনজাম্পশনৰ বাবে ৰেডি আছে, মানে আমি উপভোগৰ কাৰণে ৰেডি, সেই বস্তুটোক আমি কি বুলি কম, ফাইনাল গুড বুলি কম, ঠিক আছে। উপভোগ বা বিনিয়োগৰ কাৰণে ৰেডি হয়, ঠিক আছে। সো হেতুক আমি ফাইনাল গুড বুলি কম, আৰু হেতু আমি ফাৰ্দাৰ আকৌ প্ৰডাকশন নকৰো, তো হেতু হৈছে ফাইনাল গুড। সো অসমীয়াত তোমালোকে এনেকে লিখিবা, চূড়ান্ত দ্ৰব্য বুলিলে সেইবোৰ দ্ৰব্যক বুজায় যিবোৰ চূড়ান্ত ভোগ আৰু বিনিয়োগৰ বাবে ব্যৱহাৰ কৰা হয় আৰু পুনৰ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা নহয়। সো ফাৰ্দাৰ প্ৰডাকশনত আমি ব্যৱহাৰ নকৰো, আমি কি কৰো, ডাইৰেক্ট কনজিউম কৰো, ঠিক আছে। সো এটা এক্সাম্পল দিছো, ভালকে ক্লিয়াৰ হৈ যাব তোমালোকৰ, ঠিক আছে। সো এক্সাম্পলটো এনেকুৱা যে তোমালোকে ধৰা বিস্কিট, ওকে। সো এতিয়া বিস্কিট, সো বজাৰৰ পৰা যেতিয়া তোমালোকে বিস্কিট আনিবা, তোমালোকে ডাইৰেক্টলি কি কৰিবা, বিস্কিটটো কনজিউম কৰিবা নে বিস্কিটটো আকৌ কিবা বনাবা, আৰু তো একো নবনোৱা, ডাইৰেক্টলি কনজিউম কৰা। সো বিস্কিট কি হ'ব, আমাৰ ফাইনাল গুড হ'ব। কিন্তু এতিয়া বজাৰৰ পৰা যদি তোমালোকে আটা লৈ আহা, ওকে, সো আটাটো তোমালোকৰ কিন্তু ডাইৰেক্টলি খাব নোৱাৰা, হেতুৰে ৰুটি বনাব লাগিব। সো আটাটো হৈছে ইন্টাৰমিডিয়েটস, মধ্যৱৰ্তী দ্ৰব্য। সো বিস্কিট এটো ডাইৰেক্টলি আমি কনজিউম কৰিব পাৰি, হেতু হৈছে ফাইনাল গুড। ক্লিয়াৰ এতিয়া কনসেপ্ট, ওকে। তাৰপিছত 2 নম্বৰ কোয়েশ্চন আছে, ভেৰি ভেৰি ইম্পৰ্টেন্ট কোয়েশ্চন, 2015ত আৰু 18ত সুধিছে, আকৌ ৰিপিট হ'ব পাৰে, ঠিক আছে। সো 2 নম্বৰ কোয়েশ্চনটো কি আছে, হোৱাট ইজ ম্যাক্ৰো ইকোনমিক্স। সো ম্যাক্ৰো ইকোনমিক্স কি হয়, সো মই ইয়াৰ আনসাৰটো আগৰ ভিডিওটো দিছো, ম্যাক্ৰো ইকোনমিক্স কি হয়, মাইক্ৰো ইকোনমিক্স কি হয়, মাইক্ৰো ইকোনমিক্সৰ মাজত যেটো পাৰ্থক্য, ইয়াৰ পৰা কোয়েশ্চন আহিব পাৰে, সেই ভিডিওটো চাবা কিন্তু প্লেলিষ্টত গৈ, ঠিক আছে। সো ইয়াতে বেসিক্যালি সমষ্টিবাদী অৰ্থনীতি কি, এনেকুৱা কোয়েশ্চন আহিছে, আৰু ইয়াৰ আনসাৰটো হ'ব, macroeconomics is the branch of economics that studies the economy as a whole. So economy as a whole যেতিয়া অধ্যয়ন কৰা হয়, হেতু আমি macroeconomicsত অধ্যয়ন কৰোঁ, ঠিক আছে। সো অসমীয়াত উত্তৰটো এনেকুৱা হ'ব, সমষ্টিবাদী অৰ্থনীতি হৈছে অৰ্থনীতিৰ সেই শাখা য'ত সমগ্ৰ অৰ্থনীতি অধ্যয়ন কৰা হয়, ঠিক আছে। সমগ্ৰ অৰ্থনীতি য'ত অধ্যয়ন কৰা হয় তাকে আমি সমষ্টিগত বা সমষ্টিবাদী অৰ্থবিজ্ঞান বুলি কওঁ, ম্যাক্ৰো ইকোনমিক্স বুলি কওঁ। যেনেকৈ জিডিপি, গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, এতিয়া জিডিপিটো এটা দেশৰ আলোচনা কৰা হয়, হয় না, জিডিপি এটা দেশৰ হয়। সো এটা ইকোনমিৰ এজ এ হোল আমি অধ্যয়ন কৰি আছো, সো এটো কি হ'ব, ম্যাক্ৰো ইকোনমিক্সত আমি অধ্যয়ন কৰিম, ঠিক আছে। অলৰাইট, তাৰপিছত ইয়াতে সুধিছে, হোৱাট ইজ দ্য অল্টাৰনেটিভ নেম অফ ম্যাক্ৰো ইকোনমিক্স। 15ত সুধিছে, 17ত সুধিছে, আকৌ ৰিপিট হ'ব পাৰে তোমালোকৰ, সমষ্টিবাদী অৰ্থবিজ্ঞানৰ বিকল্প নাম কি। সো দ্য অল্টাৰনেটিভ নেম অফ ম্যাক্ৰো ইকোনমিক্স ইজ ইনকাম থিয়ৰী বুলি লিখিব পাৰা বা এগ্ৰিগেট ইকোনমি বুলি লিখিব পাৰা, ঠিক আছে। সো ইনকাম থিয়ৰী
অৰ্থাৎ আয়ৰ তত্ত্ব বুলি তোমালোকে আনসাৰ কৰিব পাৰা ঠিক আছে তো নেক্সট কোৱেশ্চন what is the significance of 45-degree line in Keynesian income determination model so Keynesian income determination modelত 45-degree লাইনৰ significance কি হয় তো হেতু মই বুজাই দিছো আগত কনসেপ্টটো তাৰ পিছত তোমালোকে নিজে আনসাৰ কৰিব পাৰিবা ঠিক আছে চোৱা Keynesian economy মডেলটো এনেকুৱা যত তোমালোকৰ x axis y axis আছে x axis ত আমি ইনকাম লৈছো ওকে INCOM ইনকাম আৰু ইয়াতে এক্সপেন্ডিচাৰ ওকে তো এতিয়া 45-degree লাইন এটো আছে এটো 45-degree লাইন সো এতিয়া ইনকাম এটো লেভেলত আছে ইনকাম এটো এক্সপেন্ডিচাৰ আকৌ ইনকাম বাঢ়িলে এক্সপেন্ডিচাৰ বাঢ়িলে আকৌ ইনকাম বাঢ়িলে এক্সপেন্ডিচাৰ বাঢ়িলে সো এটো কি সিগনিফাই কৰি আছে সোৱাচোন যে ইনকাম যিমান বাঢ়িছে আমাৰ এক্সপেন্ডিচাৰো হিমানে বাঢ়িছে অৰ্থাৎ ইনকাম অৰ্থাৎ y is equal to expenditure ওকে সো ইনকামক সাধাৰণতে y বুলি ধৰা হয় তোমালোকে জানা i বুলি নকয় y বুলি কয় আৰু এক্সপেন্ডিচাৰ দুটা হয় c + i হেতু মই ফাৰ্দাৰ ক্লাছত তোমালোকক বুজাই দিম সো বেসিক্যালি 45-degree লাইন হলে কি হয় 45-degree লাইন হলে কি হয় ইনকাম ইজ ইকুৱেল টু এক্সপেন্ডিচাৰ হয় আৰু এই লাইনটো যদি 45-degree কে কম হয় তেতিয়া হলে ইনকাম বেছি এক্সপেন্ডিচাৰ কম আৰু 45-degree কে যদি বেছি হয় ইনকাম কম এক্সপেন্ডিচাৰ বেছি এটো তোমালোকে মনত ৰাখিবা ঠিক আছে সো কেতিয়াবা লেস দেন 45-degree কেতিয়াবা গ্ৰেটাৰ দেন 45-degree এনেকুৱা খুদিব পাৰে তো হেনেকে যদি কোৱেশ্চনটো খুদে তেতিয়া তোমালোকে এনেকে আনসাৰটো কৰিবা ঠিক আছে 45-degree কে যদি কম হয় তেতিয়াহলে ইনকাম বেছি আৰু এক্সপেন্ডিচাৰ কম আৰু 45-degree কে বেছি হলে ইনকাম কম এক্সপেন্ডিচাৰ বেছি ক্লিয়াৰ ওকে সো এতিয়া এই যেটো আনসাৰ তোমালোকে এক্স্যাক্টলি এনেকে লিখিব লাগিব The 45-degree line shows the point where aggregate income equal to aggregate expenditure. Okay, aggregate income equal to aggregate expenditure. অর্থাৎ 45-degree ৰেখা ডালে সেই বিন্দুৰ বৰক দেখুৱায় যত সমষ্টিগত আয় আৰু সমষ্টিগত ব্যয় সমান হয় ঠিক আছে এটো লিখিলে একদম 100% তোমালোকে মাৰ্ক পাবা 1 মাৰ্ক একদম পাই যাবা ঠিক আছে অলৰাইট নেক্সট তোমালোকৰ 5 নম্বৰ what do you understand by depreciation of capital ঠিক আছে সো 2022 আহিছে তো ডেপ্ৰিসিয়েশন অফ ক্যাপিটাল কি সেই কনসেপ্টটো মই বুজাইছো তাৰ পিছত তোমালোকে নিজে আনসাৰ কৰিব পাৰিবা ঠিক আছে সো মই তোমালোকক এই যেটো ক্লাস কৰাই আছো ডেফিনেটলি ডেস্কটপত কৰাই আছো তো ইয়াতে মোৰ ডেস্কটপ আছে ঠিক আছে বেসিক্যালি গেমিং ডেস্কটপ হয় কাৰণ ষ্ট্ৰীমিংৰ কাৰণে তোমালোকৰ হেভি হাৰ্ডৱেৰ লাগে সো এটো মোৰ এটা গেমিং ডেস্কটপ ঠিক আছে তো যেতিয়া মই বনাইছিলো তেতিয়া মই 1 লাখ টকাত বনাইছিলো এতিয়া মই ব্যৱহাৰ কৰি আছো এতিয়া যদি মই বিক্ৰী কৰিব যাও কিমান দাম পাম 50000 মান পাম 50000 টকা মান পাম ঠিক আছে সো এতিয়া যেতিয়া মই বনাইছিলো তো কি হল হেতু দাম আছিল 1 লাখ টকা কিন্তু বস্তুটো পুৰণা হল মই ব্যৱহাৰ কৰিলো ইয়াৰ দামটো কমিলে হয়নে নাই আৰু এই যেটো কম্পিউটাৰ এটা ক্যাপিটাল হয় এটা ক্যাপিটাল গুড হয় সো যেতিয়া মূলধনী বস্তুবিলাক আমি ব্যৱহাৰ কৰিম ব্যৱহাৰ বা পুৰণি হোৱাৰ ফলত ইয়াৰ যেটো ভ্যালুটো কমিব অৰ্থাৎ ইয়াৰ যেটো মূল্যটো হ্ৰাস পাব ইয়াকে ডেপ্ৰিসিয়েশন বুলি কোৱা হয় ঠিক আছে সো আনসাৰ তোমালোকে এনেকে লিখিবা depreciation means the reduction in the value of fixed capital due to wear or tear or obsolescence okay so basically অসমীয়া তোমালোকে এনেকে লিখিব লাগিব মূলধনৰ ক্ষয়ক্ষতি বুলিলে ব্যৱহাৰ বা পুৰণি হৈ যোৱা ফলত স্থায়ী মূলধনৰ মূল্য হ্ৰাস পোৱাকে বুজায় তো এই যেটো মোৰ কম্পিউটাৰ এটো পুৰণি হৈছে তাৰ বাবে ইয়াৰ মূল্যটো হ্ৰাস হৈছে ইয়াকে ডেপ্ৰিসিয়েশন বুলি কোৱা হ'ব ঠিক আছে ক্ষয়ক্ষতি বুলি কোৱা হ'ব অলৰাইট ওকে তাৰ পিছত এতিয়া what is intermediate goods ওকে 6 নম্বৰ কোৱেশ্চন 2024 ত আহিছে আকৌ ৰিপিট হোৱাৰ সম্ভাৱনা আছে তো মধ্যৱৰ্তী দ্ৰব্য বুলিলে কি বুজা very important question তো আনসাৰটো এনেকে লিখিব লাগিব intermediate goods are those goods which are used for further production of other goods so এতিয়া বেলেগ বস্তু উৎপাদন কৰিবলৈ যদি আমি কিবা বস্তু ব্যৱহাৰ কৰো তাকে আমি মধ্যৱৰ্তী দ্ৰব্য বুলি কম যেনেকৈ মই ৰুটি বনাম এটা ৰুটি বনাবলৈ মোক কি লাগিব আটা লাগিব সো এই আটাটো হ'ব কি মধ্যৱৰ্তী দ্ৰব্য বা ইন্টাৰমিডিয়েট গুডস ঠিক আছে সো আটা ব্যৱহাৰ কৰি মই ৰুটি বনাম অলৰাইট ওকে সো অসমীয়াত তোমালোকে এনেকৈ লিখিবা মধ্যৱৰ্তী দ্ৰব্য বুলিলে সেইবোৰ দ্ৰব্যক বুজায় যিবোৰ আন দ্ৰব্য উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয় আন দ্ৰব্য উৎপাদনত যদি আমি ব্যৱহাৰ কৰো তাক আমি কি বুলি কম মধ্যৱৰ্তী দ্ৰব্য বুলি কম ঠিক আছে নেক্সট কোৱেশ্চন নাম্বাৰ 7 who is known as the father of macroeconomics 2025 ত সুধিছে আকৌ সুধিব পাৰে VBI কোৱেশ্চন very important কোৱেশ্চন আৰু ইকোনমিক্সৰ মানে স্টুডেন্ট হিচাপে তো এই কোৱেশ্চনটো জানিবই লাগে who is the father of macroeconomics মানে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পিতৃ কোন হয় তো সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পিতৃ হৈছে জন মেইনাৰ্ড কিনছ ওকে জন মেইনাৰ্ড কিনছ is known as the father of macroeconomics ঠিক আছে অলৰাইট
তাৰপিছত 8 নম্বৰ কুৱেশ্যন কুৱেশ্যনটোত এনেকুৱা আছে ডিফাইন ইকনমিক এজেণ্ট চ' ইকনমিক এজেণ্ট বুলিলে কি বুজা অ'কে বা অৰ্থনৈতিক প্ৰতিনিধিৰ সংজ্ঞা দিয়া এনেকৈ কুৱেশ্যন আছে আৰু 2026ত সুধিছে কুৱেশ্যনটো চ' ইয়াৰ আনচাৰটো এনেকৈ লিখিব লাগিব ইকনমিক এজেণ্টছ আৰ ইণ্ডিভিজুৱেল অৰ ইনষ্টিটিউশ্যনছ ডেট টেক ইকনমিক ডিচিশ্যনছ ইন এন ইকনমি চ' এটা ইকনমিক ডিচিশ্যনছ লোৱা ব্যক্তি বা প্ৰতিষ্ঠানবোৰকে অৰ্থনৈতিক প্ৰতিনিধি বুলি কোৱা হয় ঠিক আছে যেনেকৈ এজ এ ইণ্ডিভিজুৱেল মই যদি এতিয়া 10 টকাৰে এক পেকেট বিস্কিট লৈ আহোঁ তো সেইটো মোৰ ডিচিশ্যন হ'ব তো সেইবাবে মই এজন ইকনমিক এজেণ্ট আৰু এজ এ ইনষ্টিটিউশ্যন ক্লাছফিক্স একাডেমীত যদি এটা কম্পিউটাৰ লাগে আমাৰ ইনষ্টিটিউশ্যনে সেই ডিচিশ্যনটো ল'ব যে এটা কম্পিউটাৰ ল'ব লাগে পইচা খৰচ কৰিব এটা ডিচিশ্যন ল'ব তো ইয়াক আমি কি বুলি ক'ম ইকনমিক এজেণ্ট চ' ইকনমিক এজেণ্ট মানে এজন ব্যক্তিও হ'ব পাৰে এটা ইনষ্টিটিউশ্যনো হ'ব পাৰে কিন্তু ইকনমিক ডিচিশ্যন ল'ব লাগিব অৰ্থাৎ টকা পইচাৰ ৰিলেটেড ডিচিশ্যনছ ল'ব লাগিব তেতিয়াহে তাক আমি ইকনমিক এজেণ্ট বুলি ক'ম ঠিক আছে অ'কে এজন ব্যক্তিও হ'ব পাৰে ইয়াতে কেইজনমান ব্যক্তিও হ'ব পাৰে এটা গ্ৰুপো হ'ব পাৰে কেৱল ইয়াতে ইকনমিক ডিচিশ্যনছ ল'ব লাগিব ঠিক আছে কাৰেক্ট নেক্সট 9 নম্বৰ কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে কুৱেশ্যনটো এনেকুৱা আছে নেম দ্য 4 মেজৰ ছেক্টৰছ অফ এন ইকনমি এটা ইকনমিৰ 4টা মেজৰ ছেক্টৰ কি সেইকেইটা নাম লিখিব লাগে তো 2026ত আহিছে আকৌ ৰিপিট হ'ব নিশ্চয় হ'ব এনেকুৱা কুৱেশ্যন ঠিক আছে তো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তো 4টা ছেক্টৰ আছে এটা ইকনমিত আৰু আগতেও মই পঢ়াই আহিছোঁ সেই 4টা ছেক্টৰ হৈছে তোমালোকৰ এটা হৈছে হাউচ হোল্ড ছেক্টৰ 2 নম্বৰটো হৈছে প্ৰডাকশ্যন ছেক্টৰ 3 নম্বৰটো হৈছে গভৰ্ণমেণ্ট ছেক্টৰ আৰু 4 নম্বৰটো হৈছে ফৰেন ছেক্টৰ বা এক্সটাৰ্নেল ছেক্টৰ তো অসমীয়াত লিখিলে তোমালোকে এনেকৈ লিখিব লাগিব অৰ্থনীতিৰ 4টা প্ৰধান খণ্ড হৈছে পৰিয়াল খণ্ড উৎপাদন খণ্ড চৰকাৰী খণ্ড আৰু বৈদেশিক খণ্ড পৰিয়াল খণ্ডই বেছিকেলি উৎপাদনৰ উপাদানবোৰ যোগান ধৰে ঠিক আছে পৰিয়াল খণ্ডই উৎপাদনৰ উপাদান যোগান ধৰে যেনেকৈ ভূমি শ্ৰম এইবিলাক যোগান ধৰে ঠিক আছে মূলধন এইবিলাক পৰিয়াল খণ্ডই যোগান ধৰে উৎপাদন খণ্ড হৈছে অৰ্গেনাইজেশ্যন যিটো মানে উৎপাদন কৰে চৰকাৰী খণ্ড বেছিকেলি চৰকাৰ হয় যোনে টেক্স কালেক্ট কৰে আৰু সেই টেক্সৰ পইচাৰে যিটো মানে খৰচ কৰিব লাগে যেনেকৈ ৰাস্তা ঘাট বনায় হস্পিটেল বনায় শিক্ষা স্বাস্থ্য এইবিলাকত খৰচ কৰে আৰু বাহ্যিক খণ্ড মানে এক্সটাৰ্নেল খণ্ড মানে তোমালোকৰ ফৰেন মানে ইম্পৰ্ট আৰু এক্সপৰ্টৰ লগত ৰিলেটেড হয় ঠিক আছে তো হৈ গ'ল 9 নম্বৰ কুৱেশ্যন ক্লিয়াৰ এতিয়া 10 নম্বৰ কুৱেশ্যন চ' 10 নম্বৰ কুৱেশ্যনটো 2026ত সুধিছে ট্ৰু আৰু ফল্ছ কুৱেশ্যন হয় মানে শুদ্ধ নে ভুল এইটো আমাক ওলাব দিছে আৰু ষ্টেটমেণ্টটো দিছে ফ্ল'জ আৰ ডিফাইনড অভাৰ এ পিৰিয়ড অফ টাইম ফ্ল'জ বেছিকেলি এটা পিৰিয়ড অফ টাইমত ডিফাইন কৰা হয় য়েছ কাৰেক্ট হয় ষ্টক তোমালোকে পাইছা ষ্টক আৰু ফ্ল' মানে বেছিকেলি তোমালোকৰ মজুত আৰু প্ৰবাহ চ' প্ৰবাহ বেছিকেলি তোমালোকৰ এটা পিৰিয়ড অফ টাইমত হয় ঠিক আছে যেনেকুৱা ইনকামটো হৈছে তোমালোকৰ প্ৰবাহ চ' এটা পিৰিয়ড অফ টাইম হয় যেনেকৈ 2026-27ত ইনকাম কিমান যেনেকৈ মোৰ ইনকাম কিমান হ'ব 2026-27ত বা 25-26ত মই কিমান ইনকাম কৰিছোঁ চ' সেইটো অভাৰ এ পিৰিয়ড অফ টাইম কেলকুলেট কৰা হয় সেইটো এটা ফ্ল' হয় ঠিক আছে চ' এই উক্তি যিটো আছে ফ্ল' আৰ ডিফাইনড অভাৰ এ পিৰিয়ড অফ টাইম এইটো ট্ৰু হয় এইটো সত্য হয় ঠিক আছে অ'কে এতিয়া 10 নম্বৰ কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ আমি 10 নম্বৰ কুৱেশ্যনটো খালী ঠাই পূৰণ কৰা দিছে আৰু ইয়াতে 2026ত কুৱেশ্যনটো আহিছিল পৰীক্ষাত চ' এইবেলিও ইম্পৰ্টেণ্ট আছে তোমালোকৰ আৰু এনেকুৱা ৰিলেটেড কুৱেশ্যন বা এনেকুৱা যিটো খালী ঠাই এইবিলাকৰ পৰা প্ৰতি বছৰে থাকে তোমালোকৰ কুৱেশ্যন আৰু ইয়াৰ কনচেপ্টটো মই আগৰ ভিডিঅ'ত কিন্তু ক্লিয়াৰ বুজাই দিছোঁ তোমালোকৰ GDP কি হয় GNP কি হয় NDP কি হয় NNP কি হয় FC কি হয় MP কি হয় গোটেই ক্লিয়াৰ কৰি ৰাখিছোঁ তোমালোকৰ সেই ভিডিঅ'ত এবাৰ চাবা ভিডিঅ'টো কেতিয়াও আৰু তোমালোকৰ অসুবিধা নহয় চ' বেছিকেলি ইয়াতে কৈছে NDP MP অৰ্থাৎ নেট ডমেষ্টিক প্ৰডাক্ট এট মাৰ্কেট প্ৰাইচ ডেছ মাইনাছ ডেপ্ৰিচিয়েশ্যন চ' 2026ত সুধিছে চ' NDP MP বেছিকেলি কি হয় তোমালোকৰ GDP MPৰ পৰা ডেপ্ৰিচিয়েশ্যন মাইনাছ কৰিব লাগে ঠিক আছে মানে গ্ৰছৰ পৰা যদি আমি ডেপ্ৰিচিয়েশ্যন মাইনাছ কৰি দিওঁ তেতিয়াহ'লে আমি কি পাওঁ নেট পাওঁ অ'কে নেট চ' গ্ৰছ মাইনাছ ডেপ্ৰিচিয়েশ্যন আমি নেট পাওঁ ঠিক আছে এতিয়া ইয়াতে গ্ৰছ আছে গ্ৰছৰ পৰা ডেপ্ৰিচিয়েশ্যন মাইনাছ কৰিছোঁ আমি নেট পাইছোঁ চ' নেট পাবলৈ হ'লে আমি গ্ৰছৰ পৰা ডেপ্ৰিচিয়েশ্যন মাইনাছ কৰিব লাগিব আৰু ডিৰ পৰা যদি আমি এন পাব বিচাৰোঁ তেতিয়াহ'লে NFIA অ'কে মানে ডমেষ্টিকৰ পৰা যদি আমি নেশ্যনেললৈকে যাব লাগে আমি কি কৰিব লাগিব NFIA অ'কে NFIA নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড এইটো প্লাছ মাইনাছ কৰিব লাগে ঠিক আছে চ' কনচেপ্ট মই আগৰ ভিডিঅ'ত বুজাই ৰাখিছোঁ কনচেপ্ট ক্লিয়াৰ কৰিবা পৰীক্ষাত তোমালোকৰ এটা কুৱেশ্যনো এৰি আহিব
নালাগে ঠিক আছে বা সব কুৱেশ্যন আনচাৰ কৰি থৈ আহিব পাৰিবা যদি কনচেপ্ট ক্লিয়াৰ কৰা আৰু ইকনমিক্স হৈছে এনেকুৱা এটা ছাবজেক্ট য'ত তোমালোকে কনচেপ্ট ক্লিয়াৰ কৰিয়ে আগবাঢ়িব লাগিব তোমালোকে মুখস্থ কৰি একো মানে বৰ বিশেষ কৰিব নোৱাৰিবা ঠিক আছে চ' ভালকৈ পঢ়িবা কনচেপ্ট ক্লিয়াৰ কৰিবা মই কনচেপ্ট হিচাপে লেসন হিচাপে গোটেইখিনি প্ৰভাইড কৰি আছোঁ ডেফিনেটলি তোমালোকে প্লেলিষ্টত চাবা খুব ধুনীয়াকৈ তোমালোকে প্ৰিপাৰেশ্যন কৰিবা আৰু এই যিটো নোট আছে এই নোটটো যদি তোমালোকে পাব বিচাৰা তেনেহ'লে আমাৰ বেটছটো জইন কৰিব লাগিব আমাৰ বেটছটো এভেইলেবল আছে গুগল প্লে ষ্টৰত আমাৰ এপ আছে এপত তোমালোকে বেটছটো পাবা ক্লাছফিক্স একাডেমি বুলি এপ আছে লিংক ডেছক্ৰিপশ্যনত আছে তোমালোকে এবাৰ চেক আউট কৰিবা তাতে তোমালোকৰ বেটছ আছে এটা সেই বেটছত জইন কৰি তোমালোকে পাই যাবা নোটটো ঠিক আছে বেটছত আমি 4টা ছাবজেক্ট প্ৰভাইড কৰি আছোঁ ইকনমিক্স ইংলিছ পলিটিকেল ছায়েন্স আৰু এডুকেশ্যন আৰু বেটছৰ ফি 1 বছৰৰ কাৰণে কমপ্লিট 1 ইয়াৰৰ কাৰণে অফাৰ প্ৰাইজত এতিয়া চলি আছে 999 টকা ঠিক আছে কিন্তু ফি বাঢ়িব তোমালোকে অফাৰ প্ৰাইজতে জইন হৈ ল'বা যিমান সোনকালে পাৰা বেটছটো জইন হৈ খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰিব পাৰিবা ঠিক আছে ওৱান টাইম পে'মেণ্ট 1 বছৰৰ কাৰণে 999 টকা কেৱল ঠিক আছে চ' একদম মানে কম প্ৰাইজত তোমালোকে খুব ধুনীয়াকৈ পঢ়িব পাৰিবা ঠিক আছে অলৰাইট চ' 1 মাৰ্কৰ কুৱেশ্যন ডিছকাছ কৰিলোঁ এতিয়া যদি তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যনছবোৰ ডিছকাছ কৰিব লাগে তেন্তে মোক কমেণ্ট ছেকশ্যনত চবেই লিখিবা যে ছাৰ 2 মাৰ্কছৰ কুৱেশ্যনবিলাকো বুজাই দিয়ক তেন্তে মই নেক্সট ভিডিঅ'ত তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যনো বুজাই দিম ঠিক আছে চ' ডেফিনেটলি তোমালোকৰ বাবে বহুত হেল্পফুল হ'ব আমাৰ ক্লাছফিক্স বৰ্ড এক্সাম চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিবা আৰু আমাৰ ভিডিঅ'ছবোৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা নিশ্চয় তোমালোকক থেংক ইউ ক'ব যে ধন্যবাদ ইমান ধুনীয়া এটা চেনেল ছাজেষ্ট কৰাৰ বাবে বা ইমান ধুনীয়া ভিডিঅ' এটা পঠোৱাৰ বাবে অলৰাইট চ' বাই বাই টেক কেয়াৰ চি ইউ ইন দ্য নেক্সট ভিডিঅ'